ছাত্ৰ ছাত্ৰীসকল আজিলৈ আহিছোঁ দ্বিঘাত সমীকৰণ চেপ্টাৰটোৰ অনুশীলনী 4.3 কেইটামান প্ৰশ্ন উত্তৰ 3 নম্বৰ কুৱেশ্যনটো আছে তলৰ সমীকৰণবোৰৰ মূলবোৰ উলিওৱা 3 নম্বৰ সমীকৰণৰ 3 নম্বৰ কুৱেশ্যনটোৰ এই 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ এই কুৱেশ্যন কেইটা আমি সমাধান কৰিম প্ৰথমতে আছে x - 1/x = 3 x not equal to 0 এতিয়া এটো সমাধান কৰিম x - 1/x = 3 তে এই যোনটো আছে পদটো 1/x এটো ভগ্নাংশ আকাৰে আছে গতিকে তলৰ x টো নাইকিয়া কৰিব লাগিব এতিয়া x * x minus x into 1/x is equal to 3 into x উভয় পক্ষত x এৰে পূৰণ কৰি তে এই তলৰ x আৰু ওপৰৰ x কেনসেল হ'ল x into x x square minus 1 is equal to 3x এতিয়া x square এই প্লাসৰ 3x টো এই ফেলাই নিলে হ'ব মাইনাসৰ 3x minus 1 is equal to 0 তে এই দ্বিঘাত সমীকৰণটো হৈ গ'ল x square minus 3x minus 1 equal to 0 এই সমীকৰণটো যদি সমাধান কৰো দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰিবলৈ হলে প্ৰথমতে ইয়াত a b c উলাই ল'ব লাগিব ইয়াত x square হওক a equal to আছে 1 x ৰ হওক b equal to আছে -3 আৰু ধ্ৰুবক পদ c equal to আছে -1 তে b square minus 4ac b ৰ মান হ'ল -3 square minus 4ac 4 a ৰ মান হ'ল 1 আৰু c ৰ মান হ'ল -1 তে -3 স্কয়ার কৰিলে হ'ব প্লাস or 9 minus a plus 4 গুণ 4 4 গুণ 4 তে 9 plus 4 equal to হ'ব 13 greater than 0 গতিকে যেহেতু b square minus 4ac equal to 0 b square minus 4ac equal to 13 ওলাইছে হনতকে ডাঙৰ সংখ্যা গতিকে এই সমীকৰণটোৰ দুটা ভিন্ন মূল পাম এই মূল দুটা আমি উলিয়াম দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি x equal to দ্বিঘাত সূত্ৰটো আছিল x equal to -b plus minus root over b square minus 4ac divided by twice a এতিয়া মাইনাস দিলো ফৰ্মুলাৰ মাইনাস আৰু b ৰ মানটো আছে -3 গতিকে এটো হ'ব -3 plus minus root over b square minus 4ac উলাইছিলো b square minus 4ac equal to উলাইছিল 13 গতিকে দি দিলো root over 13 divided by 2a 2 দিলো a ৰ মান হ'ল 1 মাইনাস হ'ব ওপৰত মাইনাস plus or 3 plus minus root over 13 2 গুণ 2 এতিয়া মূল দুটা হ'ব either x is equal to 3 plus root over 13 by 2 or x is equal to 3 minus root over 13 divided by 2 এক নম্বৰটো সমাধান হৈ গ'ল 2 নম্বৰ কোৱেশ্চনটো আছে 1/x plus 4 minus 1/x minus 7 is equal to 11/30 x not equal to -4, 7 মানে x ৰ মান -4 আৰু 7 হ'ব নোৱাৰিব যদি ইয়াত -4 দি দিও -4 plus 4 0 হৈ যাব আৰু ইয়াত যদি প্লাস or 7 দি দিও 7 - 7 0 হৈ যাব গতিকে সমীকৰণে নহব এই কাৰণে x ৰ মান -4 আৰু 7 plus or 7 হ'ব নোৱাৰিব তে যদি এটো সমাধান কৰো 1/x plus 4 minus 1/x minus 7 is equal to আছে 11/30 তে এই দুটা যদি লহাগু লও এত হ'ব x plus 4 into x minus 7 তে এই x plus 4 দি যদি এই গুটেটো হৰণ কৰো এই x plus 4 আৰু x plus 4 ক্যান্সেল দিব x minus 7 থাকি যাব x minus 7 যদি 1 ৰ লগত পূৰণ কৰো x minus 7 হ'ব এটো মাইনাস আছে মাইনাস দিলো x minus 7 যদি এটো হৰণ কৰো x minus 7 ক্যান্সেল দিব x plus 4 টো থাকি যাব তে এই x plus 4 টো ইয়াত লিখিলো লগতে ব্র্যাকেট ক্লোজ কৰিব লাগিব যদি ব্র্যাকেট নিদিও এটো প্লাসৰ সংখ্যা থাকি যাব তে 11/30 তে কি হ'ব ইয়াত x দি আবার এইটো গুটেটো পূৰণ x - 7 আৰু প্লাস 4 দি x - 7 পূৰণ x into x - 7 plus 4 into x - 7 ইয়াত হ'ব x - 7 minus a plus a minus x minus a plus a minus 4 minus x plus x cancel গ'ল এইফালে থাকিব 11/30 তাৰ পিছত হ'ব তলটো যদি পূৰণ কৰো ওপৰত -7 -4 থাকিব -11 x into x x square plus a minus x into 7 7x
প্লাছে প্লাছে প্লাছ 4 ইনটু এক্স 4x প্লাছে মাইনাছে মাইনাছ 4 7 গুণ 28 ইকুৱেল টু 11/30 এতিয়া মাইনাছ 11/x স্কোৱাৰ আছে x স্কোৱাৰ ৰাখিলোঁ মাইনাছৰ 7x প্লাছৰ 4x থাকিব মাইনাছৰ 3x মাইনাছৰ 28 ইজ ইকুৱেল টু 11/30 ইয়াত এতিয়া ইয়াত আছে মাইনাছ 11/x স্কোৱাৰ মাইনাছ 3x মাইনাছ 28 আৰু ইয়াত আছে 11/30 11 কেঞ্চেল কৰিব পৰা যাব মাইনাছ 11 কেঞ্চেল নকৰি এইটো বজ্ৰপূৰণ পদ্ধতিৰে পূৰণ কৰি দিম এই 11টো দি ইয়াত 11 ইনটু x স্কোৱাৰ মাইনাছ 3x মাইনাছ 28 ইজ ইকুৱেল টু 30 ইনটু মাইনাছ 11 ইয়াৰ মাইনাছ 11টো ইয়াৰ 30ৰ লগত পূৰণ আৰু এই তলৰ সমীকৰণটো ওপৰৰ এই ভগ্নাংশৰ লবটোৰ লগত পূৰণ এইটো হ'ল বজ্ৰ গুণন পদ্ধতি এই 11টো যেহেতু ইয়াত পূৰণ কৰি দিছোঁ সিফালে নি পেলাই হৰণ কৰিব পাৰিম মানে x স্কোৱাৰ মাইনাছ 3x মাইনাছ 28 ইজ ইকুৱেল টু হ'ব 30 ইনটু মাইনাছ 11 ডিভাইডেড বাই 11টো ইফালে পূৰণ ইফালে নিলে হ'ব হৰণ 11 কাটা গ'ল থাকিল 1 এতিয়া ইয়াত হ'ব x স্কোৱাৰ মাইনাছৰ 3x মাইনাছ 28 ইফালে হ'ব প্লাছে মাইনাছে মাইনাছৰ 30 মাইনাছ 30 ইফালে নিলে হ'ব প্লাছৰ 30 x স্কোৱাৰ মাইনাছ 3x মাইনাছ 28 মাইনাছ 30 ইফালে নিলে হ'ব প্লাছৰ 30 ইজ ইকুৱেল টু 0 এতিয়া সমীকৰণটো হৈ আছে প্ৰথমতে হ'ব x স্কোৱাৰ মাইনাছৰ 3x আছে মাইনাছৰ 3x মাইনাছৰ 28 প্লাছৰ 30 থাকিব কিমান প্লাছৰ 2 ইজ ইকুৱেল টু 0 এই সমীকৰণটোক উৎপাদক বিশ্লেষণ কৰিব পাৰিম নহ'লে সূত্ৰ প্ৰয়োগো কৰিব পাৰিম তেতিয়া যদি উৎপাদক বিশ্লেষণ কৰি যদি সমাধান কৰোঁ কি হ'ব এই x ৰ লগত x স্কোৱাৰ লগত একো নাই মানে x ৰ হহক ইয়াত আছে 1 ইয়াত আছে 2 1 ইনটু 2 পূৰণ কৰি 2 আৰু ইয়াত আছে প্লাছ চিন যোগ কৰি হ'ব 3 এতিয়া অংক দুটা হ'ব x স্কোৱাৰ মাইনাছ 2 প্লাছ 1 ইনটু x প্লাছ 2 ইজ ইকুৱেল টু 0 2 1 গুণ 2 1 2 গুণ 2 আৰু 2 1 3 এইটো 3 এতিয়া হ'ব x স্কোৱাৰ মাইনাছ মাইনাছ প্লাছে মাইনাছ 2 ইনটু x 2x মাইনাছ প্লাছে মাইনাছ 1 ইনটু x x প্লাছ 2 ইজ ইকুৱেল টু 0 এতিয়া যদি কমন লওঁ কমন ল'লে x কমন ল'ব পাৰিম x কমন ল'লে x থাকিব ইয়াত থাকিব মাইনাছ 2 ইয়াত মাইনাছ 1 কমন ল'লে x মাইনাছ 2 ইকুৱেল টু 0 হ'ব মাইনাছে প্লাছে মাইনাছ মাইনাছে মাইনাছে প্লাছ এতিয়া x মাইনাছ 2 দুইটা মিলি গ'ল দুইটাৰ পৰা এটা লিখিলোঁ x মাইনাছ 2 ইয়াত আছে x সেইটো x ইয়াত লিখিলোঁ ইয়াত আছে মাইনাছ 1 ইনটু মাইনাছ 1 ইজ ইকুৱেল টু 0 আইদাৰ ৱৰ্ক কৰি মূল দুটা উলিয়াই দিওঁ আইদাৰ x minus 2 is equal to 0 or x equal to কিবা minus 2 হিফালে গ'লে হ'ব plus 2 or x minus 1 is equal to 0 x is equal to plus 1 এতেকে নির্ণয় মূল দুটা হ'ব এতেকে নির্ণয় মূল দুটা হ'ব নির্ণয় মূল দুটা হ'ব 2 আৰু 1 হৈ গ'ল 2 নম্বৰটোৰ সমাধান 3 নম্বৰটো আছে 2/3 x স্কোৱাৰ মাইনাছ 1/3 x মাইনাছ 1 ইকুৱেল টু 0 এতিয়া এই সমীকৰণটো এইকেইটা ভগ্নাংশ আকাৰে আছে 2/3 1/3 যেহেতু এই তলত 3 আছে এই 3টো নাইকিয়া কৰিবলৈ হ'লে প্ৰথমতে 3 দি পূৰণ কৰি ল'ম এতিয়া সলিউশন 2/3 x স্কোৱাৰ মাইনাছ 1/3 x মাইনাছ 1 ইকুৱেল টু 0 এতিয়া উভয় পক্ষত 3 পূৰণ কৰিম 3 ইনটু 2/3 x স্কোৱাৰ মাইনাছ 3 ইনটু 1/3 x মাইনাছ 1 ইনটু 3 ইজ ইকুৱেল টু 0 ইনটু 3 ইয়াত লিখি দিম উভয় পক্ষত 3ৰে পূৰণ উভয় পক্ষত বা দুয়ো পক্ষত একেই কথা এতিয়া ইয়াৰে এইটো 3 কাটা গ'ল এইটো 3 কেঞ্চেল হ'ল কি হ'ব 2 ইনটু x স্কোৱাৰ 2x স্কোৱাৰ মাইনাছ 1x মানে মাইনাছ x 1 3 গুণ 3 মাইনাছ 3 ইকুৱেল টু 0 3 গুণ 0 এতিয়া এইটো সমীকৰণ পাই গ'লোঁ 2x স্কোৱাৰ মাইনাছ x মাইনাছ 3 এতিয়া ইয়াত যদি উৎপাদক বিশ্লেষণ কৰোঁ 2 আৰু 3 পূৰণ কৰোঁ 2 3 গুণ হ'ব 6 পূৰণ কৰি 6 বিয়োগ কৰি হ'ব 1 সংখ্যা দুটা 3 আৰু 2 হ'ব এতিয়া মই লিখিলোঁ 2x স্কোৱাৰ মাইনাছ
3 minus 2 into x minus 3 is equal to 0. 2x square 2x square minus a plus a minus 3x minus a minus a plus 2x minus 3 is equal to 0. কমন লম কমন ললে প্রথমতে ইয়াত x কমন আহিব x কমন আহিলে থাকিব 2x minus 3 ইয়াত plus 1 কমন আহিব 2x minus 3 is equal to 0. 2x minus 3 2x minus 3 2x minus 3 ইয়াত x আছে ইয়াত আছে plus 1 x plus 1 equal to 0. either or করিলে either 2x minus 3 is equal to 0, 2x equal to minus 3 ফেলে গেলে হবে plus or 3, x is equal to 3/2, or x plus 1 equal to 0, x equal to plus 1 ফেলে গেলে হবে minus 1. এটাকে নির্ণয় মূল দুটা হব 3/2 আৰু -1 হৈ গ'ল 3 নম্বৰ 4 নম্বৰটো আছে 2x স্কয়াৰ প্লাস 1/2 is equal to 2x. এই 2x টো সোঁফালৰ পৰা বাওঁফালে লৈ আহিম 2x স্কয়াৰ প্লাস 1/2 minus 2x equal to 0. যেহেতু এইটো ভগ্নাংশ আকাৰ আছে গতিকে 2 দি পূৰণ কৰি তলৰ 2 টো নাইকিয়া কৰিম 2 into 2x square minus plus 2 into 1/2 minus 2 into 2x equal to 2 into 0. দুই পক্ষ 2 এৰে পূৰণ কৰিছো বুলি লিখি দিলে হ'ল এতিয়া 2 into 2 4 x square এটো 2 কাটা গ'ল plus 1 minus 2 2 গুণ 4 4x equal to 0 2 গুণ 0 শূন্য লগত কোনো সংখ্যা পূৰণ কৰিলে শূন্য হয় এতিয়া সমীকৰণটো আদৰ্শৰ টাছত সজাই ললে কি হ'ব 4x স্কয়াৰ minus 4x plus 1 equal to 0. এতিয়া 4 পূৰণ 1 যদি উৎপাদক বিশ্লেষণ কৰো 4 পূৰণ 1 4 কো যোগ কৰি 4 এটো সম্ভৱ নহয় গতিকে এটো দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ইয়াৰ মূল উলিয়াম ইয়াত a equal to আছে 4 x স্কয়াৰ হওক a equal to আছে 4 x ৰ হওক b equal to আছে -4 আৰু c equal to আছে 1 তে b স্কয়াৰ minus 4ac কিমান হয় চাইলো b স্কয়াৰ minus 4ac b এর মান আছে -4 -4 স্কয়াৰ -4 এর মান হল 4 আৰু c এর মান হল 1 এতিয়া -4 স্কয়াৰ কৰিলে হ'ব 16 আৰু ইফালে মাইনাস আছে মাইনাস 4 গুণ 16 16 গুণ 16 16 পৰা 16 গল থাকিল 0 যেহেতু শূন্য ওলাইছে b স্কয়াৰ -4ac শূন্য ওলাইছে গতিকে সমীকৰণটোৰ দুটা মূল পাম আৰু মূল দুটা সমান থাকিব এতিয়া যদি সমীকৰণটোৰ মূল দুটা সমান থাকে তেতিয়া ইয়াক কেনেদৰে ওলাই x -b/2a প্লাস মাইনাস √b স্কয়াৰ -4ac এটো দিব না লাগে দিলে যেহেতু 0 আছে গতিকে 0 এ থাকিব এই কাৰণে নিলিখোৱে গতিকে কি হ'ব মাইনাস দিলো b এর মান আছে -4/2ac 2 into 4 এতিয়া মাইনাস এ মাইনাস প্লাস 4 2 4 গুণ 8 যদি মই কাটি দিও 4 ৰে 4 কাটিলে একবাৰ আৰু ইয়াত কাটিলে দুইবাৰ গতিকে आंसर হ'ব 1/2 আৰু এটা মূল যেহেতু সমান গতিকে এটো কি ওলাব -b/2ac তথাপি লিখি দিছো -4 divided by 2 into 4 তলত 2 4 গুণ 8 মাইনাস এ মাইনাস প্লাস 4 1/2 বার आंसर হ'ব 1/2 এতেকে সমীকৰণটোৰ মূল দুটা হ'ব 1/2 আৰু 1/2 এতিয়া 5 নম্বৰটো চাম 5 নম্বৰটো আছে x + 1/x is equal to আছে 2 এতিয়া x + 1/x এটো আছে ভগ্নাংশ আকাৰে গতিকে এই তলৰ x টো পূৰণ কৰি এটো ক্যান্সেল কৰিম সলিউশন x + 1/x is equal to 2 যদি x দি পূৰণ কৰো x into x plus x into 1/x is equal to 2 into x এত লিখি দিম উভয় পক্ষত x এৰে পূৰণ কৰি এতিয়া x আৰু x পূৰণ কৰিলে হৈ যাব x স্কয়াৰ x আৰু x ক্যান্সেল গল থাকিল 1 ইফালে থাকিল 2 into x 2x 2x ইফালে প্লাস ইফালে আনিলে হ'ব মাইনাস x স্কয়ার minus 2x plus 1 equal to 0
এতিয়া যদি উৎপাদক বিশ্লেষণ কৰোঁ এক্স স্কোৱাৰ সহগ আছে 1 আৰু ধ্ৰুৱক পদ আছে 1 1 ইনটু 1 1 পূৰণ কৰি 1 আৰু যোগ কৰি হ'ব 2 গতিকে এইটো সম্ভৱ হয় তেনেকৈ লিখিব পাৰিম এক্স স্কোৱাৰ মাইনাছ দিলোঁ 1 প্লাছ 1 ইনটু এক্স প্লাছ 1 ইকুৱেল টু 0 1 প্লাছ 1 2 1 ইনটু 1 1 গতিকে এক্স স্কোৱাৰ মাইনাছ এ প্লাছ এ মাইনাছ 1 ইনটু এক্স মাইনাছ এ প্লাছ এ মাইনাছ 1 ইনটু এক্স এক্স প্লাছ 1 ইজ ইকুৱেল টু 0 এক্স কমন ল'লে থাকিব এক্স মাইনাছ 1 ইয়াত মাইনাছ 1 কমন ল'লে থাকিব এক্স মাইনাছ 1 ইকুৱেল টু 0 প্লাছ আছিলে মাইনাছ এটা কমন লৈছোঁ আৰু এটা মাইনাছ থাকিব মাইনাছ মাইনাছ যিহেতু প্লাছ হয় গতিকে এক্স মাইনাছ 1 দুটাৰ পৰা লৈ আনিলোঁ এক্স মাইনাছ 1 এইটো আছে এক্স এইটো আছে মাইনাছ 1 এক্স মাইনাছ 1 ইকুৱেল টু 0 এই সমীকৰণটোৰ মূল দুটা একে ওলাব এতিয়া আইদাৰ ৱাৰ্ড যদি কৰোঁ আইদাৰ এক্স মাইনাছ 1 ইকুৱেল টু 0 এক্স ইকুৱেল টু মাইনাছ 1 ইফালে গ'লে প্লাছ 1 or x minus 1 equal to 0 x equal to minus 1 equal to plus 1 এতেকে নির্ণয় মূল দুটা হল 1 আৰু 1 6 নম্বৰটো আছে 5x minus 6 divided by 4x minus 1 is equal to 2x plus 3 divided by 3x plus 2 এইটো কেনেদৰে সমাধান কৰিম এইটো সমাধান কৰিবলৈ যাওঁতে প্ৰথমতে ইয়াৰ লব ইয়াৰ হৰ দুটা পূৰণ কৰিম আৰু এই ভগ্নাংশটোৰ হৰ আৰু এই ভগ্নাংশটোৰ লব পূৰণ কৰিম এটো কয় বজ্ৰ গুণন পদ্ধতি এই বজ্ৰ গুণন পদ্ধতিৰে যদি পূৰণ কৰোঁ 5x minus 6 into 3x plus 2 আৰু ইফালে হ'ব 4x minus 1 into 2x plus 3 এতিয়া পূৰণ কৰিলে কি হ'ব 5x দি এই গুটিটো পূৰণ কৰিম -6 দি এইটো পূৰণ কৰিম এতিয়া 5x দি 3x plus 2 minus 6 into 3x plus 2 এনেকৈ কৰিলে ভুল হোৱাৰ সম্ভাৱনাটো কম থাকে এতিয়া 4x দি 2x plus 3 পূৰণ -1 দি 2x plus 3 পূৰণ এতিয়া 5 into 3 15 x into x x square plus a plus 5 2 গুণ 10 10x minus a plus a minus 6 3 গুণ 18x minus a plus a minus 6 2 গুণ 12 equal to होगा 4 2 गुण 8 x into x x square plus a plus 4 3 गुण 12 एत x আছে গতিকে এটা x minus a plus a minus 1 into 2x minus a plus a minus 1 into 3 3 মানে minus 3 এতিয়া দুই ফালে যদি সমাধান কৰো 15x square ইয়াত যেহেতু এখানে x square নাই 10x plus or 18x minus হয় গতিকে 18টা বেশি আছে গতিকে মাইনাসৰ 8টা থাকিব মাইনাসৰ 8x minus 12 is equal to 8x square plus or 12 minusৰ 2 গতিকে থাকিব plus or 10x minus 3 তে এই পদখিনি বাওফালে লৈ আনিম বাওফালে আনিলে কি হ'ব 15x square minus or 8x minus or 12 plus or 8x square इफाले ले minus or 8x square plus or 10x इफाले ले minus or 10x minus 3 इफाले ले plus or 3 equal to 0 এতিয়া ইয়াত আছে 15x square minus or 8x square এতিয়া 18 পৰা যদি 15 পৰা যদি 8টা গুছি যায় সব থাকিব 7x square minus or 8x minus or 10x হ'ব গৈ minus or 18x minus or 12 plus or 3 গতিকে minus or 9 equal to 0 এই সমীকৰণটো এতিয়া উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিব পাৰিম 7x square minus 18x minus 9 equal to 0 এতিয়া এই সমীকৰণটো যদি উৎপাদক বিশ্লেষণ কৰো মূল উলিয়াবলে 7 into 9 7 গুণ 63 পূৰণ কৰি 63 আৰু বিয়োগ কৰি হ'ব লাগে 18 সংখ্যা দুটা কি হ'ব ঠিক 63 যদি 3 ৰে কাটো 3 দি 6 যাব দুইবাৰ 3 দি 3 যাব একবাৰ মানে 21 21 আৰু 3 হ'ব সংখ্যা দুটা 21 ৰ পৰা 3 গল থাকিল 18 আৰু 21 3 গুণ হ'ব 63 এতিয়া 7x square 7x square লিখিলো minus 21 minus 3 into x minus 9 is equal to 0 7x square minus a plus a minus 21x minus 7 a plus 3 into x 3x minus 9 is equal to 0 এতিয়া যদি কমন লও 7x কমন লব পাৰি 7x কমন ললে ইয়াত থাকিব x ইয়াত থাকিব minus 3
আৰু ইয়াত যদি প্লাছ 3 কমন লওঁ ইয়াত থাকিব x মাইনাছ 3 ইকুৱেল টু 0 x মাইনাছ 3 দুটা মিলি গ'ল গতিকে দুটা লৈ ল'লোঁ x মাইনাছ 3 কমন ল'লোঁ ইয়াত থাকিব 7x তো 7x প্লাছৰ 3 ইকুৱেল টু 0 এতিয়া আইদাৰ ৱৰ্ক কৰিলে ইয়াৰ মূল দুটা ওলাই যাব আইদাৰ x minus 3 equal to 0 x equal to minus 3 বাহুফলৰ পৰা সোঁফালে গ'লে হ'ব plus 3 or 7x plus 3 equal to 0 7x plus 3 to বাহুফলৰ পৰা সোঁফালে গ'লে হ'ব minus 3 or x equal to 7 to ইফালে পূৰণ সিফালে গ'লে হ'ব হৰণ minus 3 by 7 এতিকে নিৰ্ণয় মূল দুটা হ'ব 3 আৰু minus 3 by 7